সেই কন্টিনিউয়াস দোকানবিলাকত 1/3 দোকান খুলিব আমি নোটিফিকেশনখনত এনেকে কৈছো যে in areas where there are adjacent stop it shall be ensured that there are at least two closed shops in between two open তাৰ মানে 1 আৰু 4 দুখন ওপেন হৈ থাকিলে 2 আৰু 3 বন্ধ হ'ব লাগিব এই যে ৰাতিপুৱা দোকান খুলিব এওঁলোকেও কিন্তু 5টাত বন্ধ কৰিব লাগিব 6টাত কারফিউ আৰম্ভ হ'ব এতিয়া মোক আপোনালোকে প্ৰশ্ন সুধিব পাৰে এই যে দুখন দোকান খালি হ'ব ইয়াৰ ভিতৰত যদি এখন গ্ৰোসাৰী আছে যদি ইয়াৰ ভিতৰত এখন ফাৰ্মাসী আছে যদি গ্ৰোসাৰী আৰু ফাৰ্মাসী আছে তেওঁলোক কিন্তু খোলা থাকিবই তেওঁলোকক বাদ দিহে 1/3 হিচাপটো হ'ব যদি 1 নম্বৰখন হাৰ্ডওয়্যাৰ দোকান 2 নম্বৰখন গ্ৰোসাৰী দোকান 3 নম্বৰখন ফাৰ্মাসীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুসৰ দোকান তেতিয়া 4খনে খুলি যাব তাৰমানে গ্ৰোসাৰী আৰু ফাৰ্মাসী কোনো কাৰণতে বন্ধ নাথাকে তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব ঠিক সেই ধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব তেওঁলোকেও ৰাতিপুৱাৰ পৰা গধূলি 5টা বজালৈকে সকলো বুক ষ্টল কিতাপৰ দোকান এইবিলাক খুলি যাব পাৰিব সো এতিয়া আমি এনেকে বুজিম যে 1/3 দোকান খুলিব কিন্তু 1/3 মানে কি এখন খুলিলে 2-3 বন্ধ হ'ব 4 খুলিব কিন্তু 2-3 মাজত যদি গ্ৰোসাৰী কিতাপৰ দোকান বা ফাৰ্মাসী পৰি যায় তেতিয়ালে গোটেই কেখন খুলিব আৰু ফাৰ্মাসী বুলি কওঁতে ভেটেনাৰী ফাৰ্মাসীও ইয়াত ইনক্লুডেড এটো আমি বুজি পাইছো এতিয়া আমি আৰু এটা ক'ব লাগিব যে এই দোকানবিলাক খোলাৰ কাৰণে আমি লিখিছো ডেপুটি কমিশনাৰ ইন consultation with market association identify the shops and allow them to operate only after it is finalized কালিৰ পৰা কিতাপৰ দোকান খুলি গল ফাৰ্মাসী খুলি গল গ্ৰোসাৰী খুলি গল বাকি 1/3 কি খুলিব ডিসিৰ লগত প্ৰথমতে আলোচনা কৰি লাহে ধীৰে খুলিব হয়তো কালি খোলা না যাওব পাৰে গুটে নিয়মখিনি কৰোতে পৰখি খুলিব কিন্তু নিয়ম ভাঙি খোলা বুলি গম পালে পুলিচে কিন্তু ইন্টাৰফেয়াৰ কৰিব হেকাৰণে প্ৰথমতে ধুনিয়াকৈ এসোসিয়েশনে নিজৰ ভিতৰত আলোচনা কৰক যে তুমি আজি খুলিবা তুমি কালি খুলিবা তুমি পৰখি খুলিবা তাৰ মানে 3 দিনৰ মূৰত এবাৰ দোকানখন খুলিব 1/3 হলে এভৰি থাৰ্ড ডে মোৰ দোকানখন খুলিব হেকাৰণে মোৰ ভাগত কোন দিনটো পৰে হেতু যাতে মাৰ্কেট এসোসিয়েশন সকলে ভাল কৰি আলাপ আলোচনা কৰি সিদ্ধান্ত কৰিহে দোকানখিনি খুলে কিতাপৰ দোকান ফাৰ্মাসী আৰু গ্ৰোসাৰী এটো খোলা থাকিব ইয়াৰ পিছত মাৰ্কেট কমপ্লেক্স আৰু শপিং মল কিন্তু বন্ধ থাকিব এনি মাৰ্কেট কমপ্লেক্স আৰু শপিং মল বন্ধ থাকিব যিয়ে সৰু ডাঙৰ যি মাৰ্কেট কমপ্লেক্স হয় বা শপিং মল হয় তেওঁলোকক খোলাৰ অনুমতি দিয়া হোৱা নাই তেওঁলোক বন্ধ থাকিব ইয়াৰ পিছত আমাৰ অহা কালিৰ পৰা অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এওঁলোকে নিজৰ কামকাজত ঘূৰি যাব পাৰিব খালি কন্ডিশন এটাই যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন প্যাসেঞ্জাৰ হ'ব তিনিজন প্যাসেঞ্জাৰ লব নোৱাৰিব অৰ্থাৎ অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ দি আমি আমাৰ কামলৈ উভতি যাব পাৰিম ঠিক তেনেদৰে 4 হুইলাৰ উবেৰ ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব 1 ড্ৰাইভাৰ 2 প্যাসেঞ্জাৰ 3 নম্বৰ প্যাসেঞ্জাৰজন দেখিলে কিন্তু
পুলিচে ব্যৱস্থা ল'ব গতিকে 1 ড্ৰাইভাৰ 2 পেছেঞ্জাৰ দ্বিতীয়তে কথা যে যদিও আমি স্কুটাৰ চলাব পাৰিম স্কুটাৰত আমি পিলিয়ন ৰাইডিং পিছফালে কাকো বহাব নোৱাৰো কিন্তু মহিলা আৰু 12 বছৰীয়া তলৰ লৰা তেওঁলোকে বহিব পাৰিব For two-wheeler, pillion riding is allowed either with one female or one child up to age 12 years. কিন্তু 3 জনে বহিব নোৱাৰিব দেউতাক মাক লৰা 3 জন যাব নোৱাৰে হয় দেউতাক মাক নহলে দেউতাক লৰা কিন্তু দুইটা ভাইক ককাইক যাব নোৱাৰিব তাৰমানে যিকোনো কাৰণত পুৰুষক লৈ পিলিয়ন ৰাইডিং নহব স্কুটাৰ মটৰসাইকেলৰ পিছফালে যাব নোৱাৰিব কিন্তু মহিলা গৰাকীক লৈ যাব পাৰিব সৰু লৰা 12 বছৰৰ তলক লৈ যাব পাৰিব কিন্তু দুইজনক লৈ যাব নোৱাৰে তাৰমানে 3 জন হ'ব নোৱাৰে কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কনষ্ট্ৰাকশন কোনোবা ৰাস্তা কোনোবা ঘাট কোনোবা বিল্ডিং কোনোবা প্ৰাইভেট ঘৰ যাৰ যি নিৰ্মাণ কাৰ্য একেদিন বন্ধ হৈ আছিল অহা কালিৰ পৰা আৰম্ভ কৰিব পাৰিব বাট উইথ 50% অফ নৰ্মেল ৱৰ্ক ফোৰ্স তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিল তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব পাৰিব সকলো ধৰণৰ কনষ্ট্ৰাকশনৰ কোনোবা ফ্ল্যাট বনাই আছে কোনোবাই হস্পিটাল বনাই আছে কোনোবাই ৰাস্তা বনাই আছে কোনোবাই ইলেক্ট্ৰিচিটি কিবা কনষ্ট্ৰাকশন কৰি আছে কোনোবাই নিজৰ ঘৰ বনাই আছে দোকান বনাই আছে সকলো ধৰণৰ কনষ্ট্ৰাকশন এক্টিভিটি আৰম্ভ হ'ব বাট উইথ 50% ৱৰ্ক ফোৰ্স তাৰমানে আগত আমি সাধাৰণতে যেটো লগাও 50% ৱৰ্ক ফোৰ্স ৰাজ্যখনৰ ভিতৰত ইন্টাৰ ডিস্ট্ৰিক্ট আৰু ইন্ট্ৰা ডিস্ট্ৰিক্ট আন্তঃ জিলা আৰু ইন্টাৰ মোৰ একজেক্ট অসমীয়াটো মানে মনত নাহিব আন্তঃ জিলা ইন্টাৰ ডিস্ট্ৰিক্ট ইন্ট্ৰা জিলা মানে জিলাৰ ভিতৰত অন্তঃ জিলা আন্তঃ আৰু অন্তঃ সো অন্তঃ জিলা আৰু আন্তঃ জিলা দুইটা আমি বাস সাৰ্ভিস মুকলি কৰি দিছো বাস চলিব পাৰিব কিন্তু ইয়াত এটা ক্যাটস আছে হেতু হল বাসত অকল 50% প্যাসেঞ্জাৰ হে লব পাৰিব আৰু প্ৰাইভেট বাসু চলিলেও এএসটিসিৰ আন্ডাৰতহে চলিব লাগিব তাৰ কাৰণটো হল আমি যেহেতু প্ৰাইভেট বাস বিলাকক গুটেই বিচাৰি নাপাম তেওঁলোকে যাতে অন্তত আমি কোৱা নাই যে এএসটিসিৰ লগত কিবা এগ্ৰিমেন্ট কৰি চলিব লাগে with the permission of ASTC যাতে আমি ASTCৰ লগত যোগাযোগ কৰিলে তেওঁলোকে গম পায় হেকাৰণে আমি শব্দটো খুব কেয়াৰফুলি লিখিছো যে shall be operate only under authority of ASTC authority মানে কৰ্তৃত্ব তাৰমানে এগ্ৰিমেন্ট বা আন্ডাৰ ASTC কোৱা নাই আন্ডাৰ ASTC হলে ৰেভিনিউ শেয়াৰিং আহি গল কিবা আহি গল ইয়াত ৰেভিনিউ শেয়াৰিংৰ কথা নাই খালি এএসটিসিৰ পৰা অনুমতি লৈ চলিব যাতে এটা কন্ট্ৰোলিং অথৰিটি হয় যে কোট কিমান বাস গৈছে আজি কিমান লাইন গৈছে কেইটা গৈছে কেখন নাইট সুপাৰ গৈছে হেতু যাতে এএসটিসিৰ এটা ওভাৰঅল বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ ওভাৰঅল যাতে এটা কন্ট্ৰোল থাকে কিন্তু প্যাসেঞ্জাৰ 50% হ'ব এতিয়া আপোনালোকে মোক খুদিব যে ৰেড জোনলৈ গাড়ী যাব নে নাই অৰেঞ্জ জোনলৈ গাড়ী যাব নে নাই ৰেড আৰু অৰেঞ্জ জোনত গাড়ী নচলিব কিন্তু তাৰ মাজেদি যদি নেশনাল হাইৱে গৈছে এটা মৰিগাঁও অৰেঞ্জ জিলা কিন্তু গুৱাহাটীৰ পৰা নগাঁও যাব লাগিলে মৰিগাঁওৰ মাজেদি যাবই লাগিব জাগিৰোড সো নেশনাল হাইৱে বা ষ্টেট হাইৱেৰ মাজেদি যাব পাৰিব নন ষ্টপ কিন্তু ৰখিব নোৱাৰে মৰিগাঁৱত গাড়ী ৰখিব নোৱাৰে বাস জাগিৰোডত বোলে আমিতো আহিলোৱে নগাঁওলৈকে গতিকে জাগিৰোডত ষ্টপেজ এটা লৈ নামি যাওঁ হেতু নহব জাগিৰোডক আপুনি বাইপাস কৰিব লাগিব কৰি নগাঁওৰ বৰ্ডাৰতহে গাড়ীখন ৰখাব পাৰিব গতিকে কোনো ধৰণে
অৰেঞ্জ ডিষ্ট্ৰিক্টত গাড়ী নৰখিব অৰেঞ্জ ডিষ্ট্ৰিক্টত আৰু কি নহব মই বুজাই দিম কিন্তু অৰেঞ্জ ডিষ্ট্ৰিক্টত এই ইণ্টাৰ ডিষ্ট্ৰিক্ট মাজত এতিয়া আমি যদি চিৰাঙলৈকে যাওঁ ধুবুৰীলৈকে যাওঁ বঙাইগাঁৱৰ মাজেদি যাবই লাগিব এতিয়া হাইৱেটোহে আমি ব্যৱহাৰ কৰিম তাতে কিন্তু ষ্টপেজ বনাব নোৱাৰো আমাৰ গভৰ্ণমেণ্ট অফিসত কালিৰ পৰা 30% নহয় 50% এমপ্লয়ী আহিব লাগিব এতিয়ালৈকে আমাৰ 30% আছিল অহা কালিৰ পৰা 50% আৰু যিমান প্ৰাইভেট অফিচেছ আছে যিকোনো ধৰণৰ সেই প্ৰাইভেট অফিচ বিলাকো 50% এমপ্লয়ী লৈ কালিৰ পৰা খুলিব পাৰিব যিকোনো প্ৰাইভেট অফিচ কোনোবা কোম্পানীৰ ব্ৰাঞ্চ অফিচ কোনোবা কিবা অফিচ যিমান অসমত বিভিন্ন ধৰণৰ প্ৰাইভেট অফিচেছ বিলাক আছে কোনোবা এজেন্সি অফিচ কোনোবা টিকেটিং অফিচ কোনোবা প্ৰাইভেট অফিচ কোনোবা ইন্স্যুৰেন্স অফিচ যি ধৰণৰ হওক সকলো অফিচ কালিৰ পৰা খুলিব পাৰিব বাট উইথ 50% এমপ্লয়ী গভৰ্ণমেণ্ট অফিচতো 50% প্ৰাইভেট অফিচতো অহা কালিৰ পৰা 50% কালিৰ পৰা চাহৰ দোকান ৰেষ্টুৰেণ্ট আইচক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব কিন্তু তাত বহি খাব নোৱাৰিব অকল বস্তুটো লৈ যাব পাৰিব তাৰমানে এতিয়া আমাৰ ধৰক মই এটা খলো খানাপাৰাতে গোবিন্দম বুলি এখন দোকান আছে সন্মুখত সবে থিয় হৈ খাব নোৱাৰিব খালি তাৰ পৰা সিংৰাটো কিনি ঘৰত লৈ যাব পাৰিব সো টেক এৱে আৰু সুইগি টুইগি এটো খুলি যাব যিখিনি আমাৰ আমি যেটো কওঁ যে হোম ডেলিভাৰী যেটো মোবাইলত কলেটো হোম ডেলিভাৰী হয় সেইটোটো খুলিবই লগত যিকোনো দোকানৰ পৰা টেক এৱে মিঠাই দোকান এখন খোলা থাকিব মিঠাইটো লৈ যাব পাৰিব চাহৰ দোকান এখন খুলিব ফ্লাক্সত চাহটো লৈ যাব লাগিব তাতে বহি কিন্তু চাহটো খাব নোৱাৰে সো ফৰ টেক এৱে হোম ডেলিভাৰী all restaurant tea shops ice cream parlor গুটে বিলাক অহা জুসৰ দোকান অহা কালিৰ পৰা সব খুলিব কিন্তু লৈ যাব লাগিব তাতে বহি খাব নোৱাৰে বহা বলে নহয় সাইডত থিয় হৈ খাইছে থিয় হৈও খাব নোৱাৰিব বস্তুটো লব লাগিব লৈ গুছি যাব লাগিব আমি এই গুটেখিনি দোকান খোলাৰ পিছতো বাৰবাৰ শপ সেলুন পাৰ্লাৰ আমি বাৰবাৰ শপ সেলুন পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই এইখিনি বন্ধ থাকিব কিন্তু কোনোবা বাৰবাৰ বা আমি অসমীয়াটো কেনেকৈ হ'ব মই নাজানো আমি মই ভাবো যে নাপিটোৱে আমি ব্যৱহাৰ কৰো সো তেওঁলোকে ঘৰত গৈ কাৰোবাৰ কাটিব পাৰিব কোনোবাক যদি আমি গাঁৱত বহুত নাপিত থাকে ঘৰে ঘৰে গৈ কাটে তেওঁলোকৰ কোনো মানা নাই ইয়াতো আমি ঘৰত মাতিনি কিবা কৰাব খুজিছো হেয়াৰৰ কৰাব খুজিছো কিবা স্পা কৰাব খুজিছো ঘৰত মাতিনি কৰিব পাৰিম কিন্তু তেওঁলোকৰ যিখন শপ বাৰবাৰ শপে হওক বিউটি পাৰ্লাৰে হওক সেলুনছ হওক এইখিনি বন্ধ থাকিব মই পঢ়ি থাকোতে ভাবিছো যে জিমৰ কথাটো কি কওঁ কাগজখনত জিমটোৰ কথাটো উল্লেখ হোৱা নাই সমীৰ आपको ही जिम्मेदारी दिया हूं जिम का बारे में थोड़ा पूछिए और क्लियरिफाई कीजिए तो এইখিনি মানে জিম খোলা নহয় মই পঢ়ি থাকোতে জানিছো জিম খোলা বা নাই খোলা অকনমান ৰাতিলৈকে অপেক্ষা কৰিব ৰাতিপুৱা কথা পাতি থাকোতে জিমটো নাহিলে মুখত হেৰিটো গতিকে জিমত এটা প্ৰশ্নবোধক চিন আছে কিন্তু আমি এটো ক্লিয়াৰ কৰি দিম আপোনালোকে কৰে মানে একবাৰ সুধিয়ে লওক তো এটা ক্লিয়াৰ হৈ যাব তাৰ পিছত হ'ব অসমত কোনো ধৰণৰ জন্তু লৈ গাড়ী সোমাব নোৱাৰিব গাহৰি গৰু মুৰ্গী যেটো পশু পক্ষী লৈ আমাৰ যান বাহন সোমাব সেইখিনি আমাৰ সোমাব নোৱাৰিব
কিন্তু যদি কোনোবা গাড়ী অলৰেডি আহিছে আৰু অসমৰ বাহিৰলৈ ত্ৰিপুৰা মেঘালয়লৈকে যদি যাব লাগে তেতিয়া হলে তেওঁলোকে যাব পাৰিব কিন্তু কি आहे জিম বন্ধ জিম সিনেমা হল মাল্টিপ্লেক্স এইটো ভাৰত চৰকাৰৰ অৰ্ডাৰতে বন্ধ আছে এমএইচৰ অৰিজিনেল গাইডলাইনটোতে মই তাকে এতিয়া মোৰ মনত এইখিনি হৈছে এডিশনাল যে জিম মাল্টিপ্লেক্স सिनेमा हॉल्स मॉल्स दीज आर क्लोज सो फिर भी इसमें थोड़ा सा क्लैरिफाई लाइन कर दीजिए तो फिर सर स्विमिंग पूल भी बंद स्विमिंग पूल बंद जंतु लोआ जंतुक লৈ অহা গাড়ী পশু পক্ষীক লৈ অহা গাড়ী অসমত সোমাব নোৱাৰিব যদি ত্ৰিপুৰা বা মেঘালয়ৰ কাৰণে কিবা বুক কৰা হৈছে তেতিয়ালে তেওঁলোক পুনে পুনে নন ষ্টপ গুচি যাব পাৰিব আৰু এবাৰৰ কাৰণে যদি আধা ৰাস্তাত আছে কিন্তু আজি 12 বজাৰ পিছত পশু পক্ষী যিকোনো ধৰণৰ এনিমেল আমি নো লাইভ ষ্টক আমি সোমাব নিদিও ডাঙৰ সৰু যি নো লাইভ ষ্টক বুলি কওঁতে ইয়াত পিগাৰী আদি সোমাইছে এই ক্লজটো এইটো কাৰণে সোমাইছে যে অসমত যিটো গাহৰি বেমাৰ এইটো সোৱাইন ফ্লুৰ লগত জড়িত নহয় গাহৰি বেমাৰটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই নিৰ্দেশটো দিয়া হৈছে নহলে বহুতে ক'ব যে আমাৰ এটোত কি বাধা আছিল আগত আছিল গতিকে সেইটো কাৰণে দিয়া হৈছে ই কমাৰ্চ সকলো ধৰণৰ ই কমাৰ্চ এলাউ কৰা হৈছে যে যিমান ই কমাৰ্চ ফ্লিপকাৰ্ট কিবা কিবি ই কমাৰ্চ আছে ই কমাৰ্চ কমপ্লিটলি এলাউ কৰা হৈছে এই যিখিনি মই এলাউ কৰা বুলি কলো এইখিনি কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত আমি এলাউ কৰা নাই ৰেড আৰু অৰেঞ্জত আমি এলাউ কৰা নাই আজি অসমত ৰেড ডিস্ট্ৰিক্ট নাই কিন্তু মৰিগাঁও গোৱালপাৰা ধুবুৰী অৰেঞ্জ ডিস্ট্ৰিক্ট হয় অৰেঞ্জ ডিস্ট্ৰিক্টত কিন্তু সকলো আজি যেটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰোসাৰী ফাৰ্মাসী এইটো চলি থাকিব অৰ্থাৎ মৰিগাঁও ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিল্যাক্সেশন দিছো সেইখিনি প্ৰযোজ্য নহব অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে গতিকে বঙাইগাঁওটো আমি এই ৰিল্যাক্সেশন যিখিনি আমি দিলো সেইখিনি বঙাইগাঁও জিলাটো প্ৰযোজ্য নহব বঙাইগাঁও মৰিগাঁও ধুবুৰী গোৱালপাৰা এই ৰিল্যাক্সেশনৰ পৰা আতৰত থাকিব আজি যিখিনি আমি নিৰ্দেশ দিছো সেই নিৰ্দেশখিনি বঙাইগাঁও গোৱালপাৰা ধুবুৰী আৰু মৰিগাঁও জিলাত প্ৰযোজ্য নহব কিন্তু মৰিগাঁও বা ধুবুৰীত আমি মৰিগাঁওত আজি লাষ্ট কেছ পোৱা 16 দিন হৈ গল আৰু কেইদিনমান পিছত যদি কেছ নাপাও হয়তো মৰিগাঁওৰ স্থিতি পৰিৱৰ্তন কৰিব পৰা হ'ব দুটা কথা আমি মনত ৰাখিব লাগিব যে এই যিখিনি আমি ৰিল্যাক্সেশন দিছো ইয়া দুটা কন্ডিশন এটা হৈছে 50% মানুহ অফিসত আহিব দোকান খুলিব কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক যদি কোনোবাই ৰিক্সা চলাব ৰিক্সালাৰ পৰা যাত্ৰীলৈকে মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই উবেৰত উঠিব মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই বাছত যাব মাস্ক পিন্ধাটো বাধ্যতামূলক যিকোনো কাম কৰোতে মাস্কটো ব্যৱহাৰ কৰিবই লাগিব আৰু অসম গভৰ্ণমেন্টৰ অফিসতো যি 50% এমপ্লয়ি আহিব তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবই লাগিব দ্বিতীয়তে সোশিয়াল ডিস্টেন্সিং হওক ফিজিক্যাল ডিস্টেন্সিং হওক হেতু আমি মেইনটেইন কৰিব লাগিব এই দুটা শেষত এটা কথা খুব মন কৰিবলগীয়া আৰু মই ভাবো যে আজিৰ গোটেই সংবাদমেলৰ যেটো মেইন কথা সেইটো হল যে যিকোনো মূল্যৰ বিনিময়তে 65 বছৰৰ ওপৰৰ ব্যক্তি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল নিড আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী এই দুটা কিন্তু এই গোটেই অধিসূচনাখনৰ মূল স্তম্ভ হল দুটা এটা হল যি কামে আমি কৰিব দিছো মাস্ক ব্যৱহাৰ কৰিবই লাগিব
আৰু মাস্কৰ লগত ফিজিক্যাল বা সোশিয়াল দূৰত্ব, শাৰীৰিক দূৰত্ব, সামাজিক দূৰত্ব আমি মেইনটেইন কৰিবই লাগিব। এইটো হ'ল প্ৰথম স্তম্ভ। দ্বিতীয় স্তম্ভটো হ'ল 65 বছৰৰ ওপৰ মানুহ কাৰফিউ থাকা বা নথকা দুই অৱস্থাতে 65 বছৰৰ ওপৰ মানুহ ঘৰৰ পৰা ওলাই নাহিব এক্সেপ্ট মেডিকেল নিডছ, আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল প্ৰয়োজনীয়তাক বাদ দি। আজি আমাৰ অসম চৰকাৰে দিয়া নিৰ্দেশত আৰু এটা কথা আছে যে আমাৰ চৰকাৰৰ কাৰ্যালয়ত যিসকল মহিলা কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ ঘৰত যদি 5 বছৰৰ তলৰ সন্তান আছে তেওঁলোকে অফিচত আহিব নালাগে। প্ৰাইভেট অনুষ্ঠানতো বা পাব্লিক স্পেচতো হওক, গভৰ্ণমেণ্ট এমপ্লয়ী হওক চাহে ব্যক্তিগত খণ্ডৰ এমপ্লয়ী হওক, মই মহিলা ঘৰত ঘূৰি গৈ মই 5 বছৰৰ তলৰ বাচ্চাক মই প্ৰতিপালন কৰিব লাগিব, মই অফিচত আহিব নোৱাৰো। আমি বুজি পাইছো যে 5 বছৰৰ তলৰ সন্তানৰ মাতৃ ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক তেওঁলোকে অফিচলৈকে নাহিব। শেষত এই গোটেইখিনি কোৱাৰ পিছত আৰু এটা থাকিব, আমাৰ যে সাপ্তাহিক বজাৰ হয়, মাছৰ বজাৰ হয়, এই বজাৰবিলাক কিন্তু বন্ধ থাকিব। মাছ দোকানত পাব, অকলশৰীয়া দোকানখনত পাব, কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব। মাছৰ অভাৱ নাই, মাছ আপুনি দোকানত পাব, ফুটপাথৰ ওপৰত পাব, য'ত পাব, কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব। আৰু সাপ্তাহিক বজাৰ যে বহে সেই সাপ্তাহিক বজাৰবিলাক বহাৰ অনুমতি দিয়া নহ'ব। এইখিনি হ'ল থুলমূলকৈ নিৰ্দেশনা। ইয়াতে আমি লিখিছো ব্যক্তিগত বাহনটো যদি আপোনালোকে চাই যে প্ৰাইভেট 4-wheelers are allowed with driver and 2 others। তাৰমানে ব্যক্তিগত বাহন চলিব পাৰে ড্ৰাইভাৰ আৰু 2জন পেছেঞ্জাৰে সৈতে। নালাগে অনুমতি, গভৰ্ণমেণ্টৰ পৰা অনুমতি নালাগে। 4 সিটাৰ হওক 7 সিটাৰ হওক, 4 হুইলাৰ বুলি আমি কৈছো। ভিতৰত সিটাৰটো কি আমি চোৱা নাই। 4টা যদি চকা থাকে তেতিয়াহ'লে ড্ৰাইভাৰজনে চলাব আৰু হাজবেণ্ড ৱাইফ আহিব। ড্ৰাইভাৰজনে চলাব, কোনোবা মালিক লগত তেওঁৰ এজন কৰ্মচাৰী আহিব। So all private 4-wheelers are allowed. Private 2-wheelers are also allowed, but without pillion riding except female. শ্বৰুমো পৰিলে ইয়াৰ ভিতৰত। অল যেতিয়া আমি দোকান খোলা দিলো, শ্বৰুম মানেতো চেলুন নহয়, গতিকে শ্বৰুমো খুলিব। কিন্তু এইটোৱে যে শ্বৰুমখন যদি ষ্টেণ্ড এলোন, নেশ্যনেল হাইৱেত থকা শ্বৰুমটো খুলি যাব, কিন্তু ইয়াতে পাৰ্টছৰ দোকান আছে, 1/3হে অনুমতি পাব। লাখ টকীয়াত যি পাৰ্টছৰ দোকান আছে তেওঁলোকে খুলিব নোৱাৰিব। তেওঁলোকক ডিচিয়ে বুজাই দিব লাগিব যে আপুনি আজি খুলিব, কালি পৰহি আপুনি খুলিব। কিন্তু নেশ্যনেল হাইৱেত যিবিলাক শ্বৰুম আছে ডাঙৰ ডাঙৰ কেইটা ষ্টেণ্ড এলোন, এটাৰ পৰা এটা বহুত দূৰত, ষ্টেণ্ড এলোন খুলিব পাৰিব। একো নালাগে, খালি 6টা বজাত ৰখি যাব লাগিব য'তে আছে। এতিয়ালৈকে খোৱা নাই। আপোনাৰ বিয়া, সভা, ৰিলিজিয়াছ মন্দিৰ, মছজিদ, গীৰ্জা এইবিলাক কমপ্লিট MHA চাৰ্কুলাৰখনতে বেণ্ড আছে। পাব্লিক মিটিং, পলিটিকেল মিটিং, পাব্লিক গেডাৰিং, মন্দিৰ, মছজিদ, গীৰ্জা এইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব, ঘৰতে কৰিব। দ্বিতীয়তে ছুইমিং পুল, মাল্টিপ্লেক্স, চিনেমা হল এইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব। স্কুল কলেজৰ সম্পৰ্কত অহাকালি বা পৰহি শিক্ষা বিভাগৰ পৰা আপোনালোকে এখন হয়তো
আপোনালোকক মই মাতিম পৰখি দিনাখন আমি শিক্ষা বিভাগৰ কথা অলপ ভাল কৰি আলোচনা কৰিলো অৰেঞ্জ জোনত তাৰমানে অকল গ্ৰসাৰী আৰু ফাৰ্মাচী খোলা অৰেঞ্জ জোনত অকল গ্ৰসাৰী ফাৰ্মাচী আৰু ভেজিটেবলছ Sir, construction karne jibilak vehicle mane bostubila koriya anibo goods. পাৰিব সিমেন্ট জেসিবি সবেই ওলাব সিমেন্টৰ বাহন জেসিবিৰ বাহন তাৰ কাৰণে ডিসিৰ কোনো অনুমতিৰ প্ৰয়োজন নাই কিন্তু গধূলি 5টাৰ পিছত নহব ফ্যাক্টৰী কামো আৰম্ভ হ'ব কিন্তু উইথ 50% এমপ্লয় এন্ড উইথ হ্যান্ড ওয়াশিং আৰু ফেস মাস্ক কোনো পারমিশন নালাগে যদি অকলখৰীয়া দোকান যদি কালি ৰাতিপুৱা 6 বজাত খুলি ল'ব পাৰিব কিন্তু যি লানি নেছেগৰাকা দোকান আৰজি বৰুৱা ৰোড যোৰহাটৰ বজাৰ ডিব্ৰুগড়ৰ বজাৰ এটি ৰোড এইবিলাকত যিমান দোকান একেলগে আছে তেওঁলোকে খুলিব নোৱাৰিব ৰাতিপুৱা ডিসি আৰু মাৰ্কেট এছ'চিয়েচনে একেলগে বহি কোন এক তৃতীয়াংশ দোকান সদায় খুলিব কোন দিনাখন কাৰ পাল পৰিব সেইটো ঠিক কৰি লোৱাৰ পিছতহে খুলিব গতিকে মই ভাবো যে অহাকালি দিনটো চলি যাব পৰখিৰ পৰাহে খুলিব পাৰিব কিন্তু যদি ৰাতিয়ে ঠিক কৰি লয় এতিয়া মিটিং পাতি যে তুমি 30% তুমি 30% তুমি 30% আমাৰ আপত্তি একো নাই আৰু কিন্তু কিতাপৰ দোকান গ্ৰসাৰী ভেটেনাৰী ফাৰ্মাচী এওঁলোকে ৰাতিপুৱাৰ পৰা 6টাৰ পৰাই খুলিব পাৰিব অৰেঞ্জ জোনত এতিয়ালৈকে কোনো বাছ আদি নচলে গতিকে অৰেঞ্জ জোনৰ ক্ষেত্ৰত যিটো আমি নীতি নিৰ্দেশিকা আগত দিয়া আছে যে অৰেঞ্জ জোনৰ ভিতৰত গাড়ী যাবও নোৱাৰিব অৰেঞ্জ জোনৰ পৰা গাড়ী ওলাবও নোৱাৰিব খালি তাৰ মাজেদি যদি ষ্টেট হাইৱে বা নেশ্যনেল হাইৱে গৈছে নন ষ্টপ আপুনি চলাই গুছি আহিব পাৰিব আৰু যদি অৰেঞ্জ জোনৰ পৰা আপুনি কিবা কাৰণত যাব লাগে ওলাব লাগে ডিসিৰ পাৰমিশন ল'ব লাগিব কিবা আছে নে all cinema halls shopping malls gymnasium sports complex swimming pool entertainment parks theater bar auditorium assembly halls close আকৌ এবাৰ কৈছো সিনেমা হল শপিং মল ব্যায়ামগাৰ কিৰাৰ কমপ্লেক্সসমূহ সুইমিং পুল যিকোনো এন্টাৰটেইনমেন্ট পাৰ্ক থিয়েটাৰ বাৰ অডিটৰিয়াম এছেম্বলি বন্ধ অল সোশিয়েল পলিটিক্যাল স্পোর্টস এন্টাৰটেইনমেন্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচন বন্ধ তাৰমানে বিয়াও আমি ৰিলিজিয়াছ ফাংচন বুলি ধৰো বন্ধ all social, political, sports, entertainment, academic, cultural, religious function and other gatherings. আৰু specifically যদিও religious to ওপৰত লিখিছে ভাৰত চৰকাৰে আৰু এটা ক্লজে দি দিছে যে all religious places of worship shall be closed for public. Religious congregation are strictly prohibited. তানে কোনো ধৰণৰ যেটো তবলিগ জামাতত হল তেনেকুৱা ধৰণৰ কংগ্ৰিগেশ্যন ইজ স্ট্ৰিক্টলি প্ৰহিবিটেড আৰু ক্লিয়াৰ হৈ বুজিছো গুটি মেছেজ দি আছে খুদিলক মই বহি আছো 33% এক তৃতীয়াংশ ক্ৰাইটেৰিয়া ৰাখি যি দোকানে হওক মিঠাই দোকান হওক ওয়ার্কশপ হওক অটোমোবাইল পাৰ্টস হওক খুলিব পাৰি হেতুত মই বিসংগতি কি আছে খালি যদি এক তৃতীয়াংশৰ ভিতৰত জিমনেসিয়াম পৰে খুলিব নোৱাৰিব যদি জিম এখন আহি যায় সেইখন খুলিব নোৱাৰিব এক তৃতীয়াংশৰ ভিতৰত বাৰ এখন আহি গল খুলিব নোৱাৰিব ৰেষ্টুৰেণ্টখন খুলিব পাৰিব খালি টেক এৱে নিব পাৰিব যদি এক তৃতীয়াংশৰ ভিতৰত ৰেষ্টুৰেণ্ট আহি গল ৰেষ্টুৰেণ্টখন খুলিব কিন্তু তাত বহিব নোৱাৰিব বস্তু লৈ যাব লাগিব সব প্ৰথম কথা হল এক তৃতীয়াংশ খুলিব পাৰিব খোলাৰ পিছতো ভিতৰত কি এক্টিভিটি আমি এলাউ কৰিছো ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত টেক এৱে মাস্ক বা আপোনাৰ যদি এই গুটেইখিনিৰ মাজত এখন বাৰ আহি গল এক তৃতীয়াংশ বাৰখন খুলিব নোৱাৰিব গভৰ্ণমেণ্ট আৰু প্ৰাইভেট হস্পিটালৰ ক্ষেত্ৰত 100% এমপ্লয়ী আহিব পাৰে
হস্পিটালৰ ক্ষেত্ৰত 100% এমপ্লয়িজ এলাউড, 50% বুলি কথাটো নাই। হা? পাণ তামোলৰ দোকান খুলিব পাৰিব, 1/3 ভিতৰত পৰিব লাগিব। 1/3 ভিতৰত যদি পাণ তামোলৰ দোকান এখন পৰে, খুলিব পাৰিব। অকলশৰীয়াকৈ পাণ তামোলৰ দোকান থাকিলেও অকলশৰীয়া পাণ তামোলৰ দোকান খুলিব পাৰিব। পদপথ খুলিব নোৱাৰে, দোকান নহয় নহয়। পদপথ কেইখনটো দোকান নহয়, গতিকে পদপথত কোনো দোকান বহিব নোৱাৰিব। এনেই চব্জি দোকান এখন বহিছে আৰু দুখীয়া মানুহে আমি ক'ব নাযাওঁ, কিন্তু যিটো গুৱাহাটীত পদপথত বহি যায় সেই বহাটো নহ'ব। প্ৰাইভেট ইয়াৰ কথা ক'লে আপুনি, অফিচবিলাকৰ কথা ক'লে যে 50% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব, কিবা মনিটৰিং ব্যৱস্থা হ'ব নাই, তেওঁলোকে কৰিছে নাই বা? মনিটৰিং ব্যৱস্থাটো হ'ব, আৰু তাতে যদি কোভিড ওলাই যায় কাৰোবাৰ, সেইটো কিমান ডাঙৰ মনিটৰিং হ'ব? এইবিলাক কোনো আইন ভাঙিবৰ কাৰণে এতিয়া চাওক, আইন এটা আমি বনাই দিছোঁ, এতিয়া কালিৰ পৰা ক'ব অমুকে আইন ভাঙিলে তমুকে আইন ভাঙিলে, এইবোৰ আমাৰ কথা নাই। যোনে আইন ভাঙে সি নিজৰ ৰিক্সত আইন ভাঙে। গতিকে কালি যদি তাতে কোনোবা এটা কোভিড কেছ ভগৱানে নকৰক ওলাই গ'ল, আৰম্ভণিটো তাৰ পৰাই হ'ব যে আপোনাৰ ইয়াত কৰ্মচাৰী কিমান আহিছিলে, আপুনি মাস্ক দিছিলে নে নাই। গতিকে যোনে আইন ভংগ কৰে, আপুনি যদি মোক এতিয়া সোধে এটা এক্সাম্পল যে মাৰ্ডাৰ কৰিব এলাও আছে নেকি ছাৰ, আপুনিতো নকলে, সেইটো এলাও নাই, এইটো আইনতে লিখা আছে। কিন্তু কোনোবাই কৰিলেতো মই কৰাৰ আগতে গম নাপাম, কৰাৰ পিছতহে গম পাম। যোনে কৰে সি নিজৰ ৰিক্সত ভাবি কৰে যে মোৰ ফাঁচিও হ'ম, মই জেলতো যাম। তাৰমানে যোনে আইন ভাঙে সি নিজৰ ৰিক্সত ভাঙে। ধৰাত পৰিলে বেয়া, ধৰাত নপৰিলেতো চবেই ভাল, হয় নহয়? আমি সৰুতে বিনা লাইচেন্স কিমান চলাইছো, যোনদিনাখন ফাইন দিওঁ সিদিনাখন বুজি পাওঁ যে তাতকৈ লাইচেন্সখন কৰি লোৱাই ভাল আছিলে। গতিকে সেইটো তেনেকুৱা ধৰণৰ কথা আৰু। বাছ মালিক কিছুমানে মেছেজ দি আছে যে সুধিব যে 50% যাত্ৰী লৈ চলাব, লষ্ট হ'ব। সেইকাৰণে ইনডাইৰেক্ট কথাটো হ'ল যে তেওঁলোকে ASTCৰ লগত কথা পাতি চলাব। 50% যেতিয়া বাছ চলিব তেতিয়া বাছৰ মালিকৰ লষ্ট হ'ব। ASTCৰ যি লষ্ট হ'ব চৰকাৰে তেওঁলোকক ভৰণ কৰিব। প্ৰাইভেট বাছেতো সেইটো লষ্টটো ভৰণ কৰিব নোৱাৰিব। গতিকে বুজিব পাৰি যে প্ৰাইভেট বাছক অনুমতি দিয়াৰ পিছতো প্ৰাইভেট বাছ চলাব পৰা অৱস্থাত নাথাকিব। মানে যিসকলে প্ৰশ্ন সুধিছে তেওঁলোকে কাৰেক্ট প্ৰশ্ন সুধিছে যে ছাৰ মই এতিয়া তিনচুকীয়ালৈকে পেছেঞ্জাৰ লৈ যাম, 50% পেছেঞ্জাৰ লৈ গ'লে দামোতো ল'ব নোৱাৰিম, আৰু 50% পেছেঞ্জাৰ লৈ গ'লেতো আমাৰ লষ্ট হ'ব, স্বাভাৱিকতে লষ্ট হ'ব। ASTCৰ যি লষ্ট হ'ব সেইখিনি চৰকাৰে ভৰণ কৰি দিব। তাৰ পৰিপ্ৰেক্ষিতত ASTCৰ বাছবিলাক কালিৰ পৰা চলিব। আণ্ডাৰ অথৰিটি অফ ASTC বুলি কিয় কৈছো, এই প্ৰাইভেট বাছ কেইখনকো যদি ASTCয়ে দায়িত্ব লৈ নিজৰ লাইনত চলাই দিলে তেতিয়া তেওঁলোকৰ লছখিনিও চৰকাৰে দিব। যদি ASTCয়ে কয় যে এইটো লাইনততো মোক বাছ নালাগে, তেতিয়া তেওঁলোকক অথৰিটি নিদিব। নিদিলে ব্যক্তিগত মালিকজনে সিদ্ধান্ত ল'ব লাগিব যে মই 50% চলাই লছ কৰিম নে মই আৰু 15 তাৰিখলৈকে অপেক্ষা কৰিম। তাৰমানে ইনডাইৰেক্টলি চৰকাৰে কৈছে চলোৱাও নচলোৱাও। বুজি পালেনে? কাৰণ 50% কেনেকে চলিব, লষ্ট হ'ব। বন্ধ বন্ধ বন্ধ। Guwahati city bus, ASTC will run city bus from tomorrow with 50% occupancy. থিয় হ'ব নোৱাৰিব, কোনো সিট 50% খালি থাকিব লাগিব। আৰু যদি সেম যদি প্ৰাইভেট বাছৰ 50% পেছেঞ্জাৰ লৈ চলিব খোজে, থিয় হ'ব নোৱাৰিব, 50% থাকিব। আৰু পুলিচে খুব চেকিং কৰিব এইটো বিষয়ত, কাৰণ বাছত থিয় হ'লেই যদি কোনোবা এজন মানুহে খানাপাৰাৰ পৰা চাৰ্চ ফিল্ডলৈকে একেলগে থিয় হৈ যায়, ইনফেকশ্যন যদি আছিল, ইনফেকশ্যন ট্ৰেন্সফাৰ হোৱাটো চিয়ৰ। সেইকাৰণে যিকোনো কাৰণতে বাছত থিয় হৈ যোৱা বা ফুল কেপাচিটি হ'ব নোৱাৰিব 50%। সেইকাৰণে প্ৰাইভেট বাছৰ লষ্ট হ'ব। লছ কৰি তেওঁলোকে চলে নে নাই সেইটো মই তেওঁলোকৰ ওপৰত এৰি দিছো। কিন্তু ASTCৰ লগত যোগাযোগ কৰিব পাৰিব। ASTCয়ে যদি কয় তোমাৰ বাছখন মোক লাগে,
কাৰণ এইকেইদিন ASTCক বহুত বাছ লাগিব মানুহ আনিবৰ কাৰণে শ্বিলং যাব ডিমাপুৰ যাব ASTCক বাছৰ প্ৰয়োজন হ'ব গতিকে ASTCৰ অথৰিটিত যদি চলে তেতিয়ালে তেওঁলোকৰ লছখিনিও চৰকাৰে ভৰণ পোষণ কৰিব How is the response to the missed call number? That I'll come. জলপথ নাওৰ ক্ষেত্ৰতো এতিয়ালৈকে আমি জলপথখিনি খুলি দিয়া নাই জলপথ বন আছে খালি মাজুলী আৰু যোৰহাটৰ মাজত টিপ চলিবনে নাই সেইটো অহা কালি আমাৰ মাজুলীৰ উপায়ুক্তই তেওঁ সিদ্ধান্ত ল'ব মাজুলী আৰু যোৰহাটৰ মাজত কাৰণ সোশিয়াল ডিস্টেন্সিং নৰ্মছ মানিহে আমি খুলিব পাৰিম সেইকাৰণে এই দিশটোত উপায়ুক্তসকলে মুখ্য সচিবৰ লগত কথা পাতি 2 দিনতে সিদ্ধান্ত ল'ব গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বাধা এই নিৰ্দেশকখনত গৰ্ভৱতী মহিলাৰ কেইবাটাও ষ্টেজ আছে গতিকে অকল যদি মোৰ গৰ্ভধাৰণ কৰা 2 মাহ 3 মাহ হৈছে মইতো চৰকাৰী অফিচত আহুৱে গতিকে এই নিৰ্দেশ মতে তেওঁলোক আহিব লাগিব যদি ঘৰত 5 বছৰীয়া ল'ৰা ছোৱালী আছে মাতৃসকলৰ ক্ষেত্ৰতহে এইটো সুবিধা দিয়া হৈছে গৰ্ভৱতী মহিলাসকল হলেও অফিচত আহিব লাগিব কিন্তু যাৰ 6 মাহ বা 7 মাহ হৈছে চৰকাৰী নিয়মত তেওঁলোকেতো লিভ পায় গতিকে তেওঁলোকে লিভ ল'ব পাৰিব যদি চৰকাৰী নিয়মত লিভ পায় মেডিকেল ক্ষেত্ৰত কিছুমান ৰেহাই হৈছে গাড়ীত মই চিন্তা হৈছে মোৰ দেউতা কালি হস্পিটেল দেখুৱাবলৈ যোৱা মা আৰু দাদাৰ লগত যোৱা কথা মা আৰু দাদা ল'ব নোৱাৰিব মা পাৰিব দাদা আৰু দেউতা পাৰিব আৰু যদি দাদাই গাড়ী চলায় মা আৰু দেউতাই পাৰিব যেটো আপুনি কৈছে যে এজনে ড্ৰাইভাৰ চলাব দাদা আগত বহিব মা দেউতা পিছত বহিব সেইটো নহব হয় মাৰ লগত আহিব নহলে দেউতাৰ লগত আহিব আৰু ড্ৰাইভাৰজনে চলাব নহলে দাদাই গাড়ী চলাব মা দেউতা পিছত বহিব যদি মা দাদা আৰু দেউতা তিনিজনে যোৱাৰ প্ৰয়োজনীয় তেতিয়ালে তেওঁলোক এম্বুলেন্সত যাব লাগিব ইন্ডাষ্ট্ৰিৰ নাইট শিফটৰ প্ৰডাকশন 6টাৰ পৰা একদম কাৰফিউ 6টাৰ পৰা কোনো এক্সেম্পশন no liquor shop no industry no private office no government office ekku nachale 6টাৰ লগে লগে কারফিউ will be imposed 5টাত সকলো বন্ধ হৈ যাব এতিয়া যে মই বাসু কৈছো নাইট সুপাৰ যাব নোৱাৰিব খালি যিখিনি বহি ৰাজ্যৰ পৰা ট্ৰাক আহে তেওঁলোক চলি থাকিব আমি হাইৱেটো বন্ধ নকৰো কিন্তু ট্ৰাকৰ ক্ষেত্ৰত গুডস কেৰিং ট্ৰাক তেওঁলোক গৈ থাকিব নন ষ্টপ গৈ থাকে কিন্তু বাস আদি এই তিনিচুকীয়ালৈকে যাম ইয়াত ৰখিম তাত ৰখিম প্যাসেঞ্জাৰ স্কুটাৰ লৈ আহিব কলিয়াবৰত ৰখি থাকিব আমনিত ৰখি থাকিব ড্ৰপ কৰি মাকো ঘৰলৈকে ঘূৰি যাম 12টাত আহিব এটো নহব দুজন প্যাসেঞ্জাৰ লৈ জতে যায় গুৱাহাটীৰ পৰা আৰম্ভ কৰি তেওঁলোকে একেবাৰে ডিব্ৰুগড়লৈকে যাব পাৰিব খালি যাত্ৰা আৰম্ভ কৰিব লাগিব ৰাতিপুৱা 6টাত গধূলি 6টাত শেষ কৰিব লাগিব 12 ঘণ্টা জাৰ্নি হ'ব লজিং হোটেল কটো খুলি দিয়া নাই গতিকে ৰাতি হোটেলত থকাৰ সুবিধা নাপাব এই গোটে নিৰ্দেশখন যদি চাই হোটেল লজিং হোটেল খুলি দিয়া নাই টেকৱে খুলি দিয়া হৈছে গতিকে তেওঁলোকে এনেকে যাত্ৰা প্ল্যান কৰিব যাতে 12 ঘণ্টাত যাত্ৰাটো শেষ হয় আৰু কিবা থাকিব নেকি नहीं बताएगा बहुत ज्यादा हो जाएगा ठीक है अब मिस कॉल वी गॉट 1.1 lakhs 1.1 lakh yes মই আপোনালোকক মিস কল উইল বি মোর হেড কাউন্ট কৈছো আপোনালোকক মই এটা সৰু উদাহৰণ দি দিছো যে এই মুহূৰ্তলৈকে মেঘালয়ৰ পৰা 900 মানুহ অসমলৈ আহিছে 900 people আজি আমাৰ অনুমতি দিয়াৰ পিছত 900 মানুহ অসমলৈ ঘূৰি আহিছে অৰুণাচল প্ৰদেশৰ পৰা
1000 মানুহ আজিৰ দিনটোত অসমত সোমাইছে ত্ৰিপুৰাৰ পৰা 312 গৰাকী মানুহ আজি সোমাইছে মিজোৰামৰ পৰা 50 গৰাকী মানুহ সোমাইছে নাগালেণ্ডৰ পৰা 60 গৰাকী আৰু মণিপুৰৰ নাগালেণ্ডৰ পৰা 15 গৰাকী সোমাইছে মণিপুৰৰ পৰা 60 গৰাকী সো অৰুণাচল 1000 মেঘালয় 900 ত্ৰিপুৰা 312 মিজোৰাম 50 মণিপুৰ 60 নাগালেণ্ড 15 আজি অসমৰ বাহিৰত থকা গাড়ীৰ পাছ লৈ অসমৰ ভিতৰলৈ শ্ৰীৰামপুৰ বৰ্ডাৰ দি 778 জন ব্যক্তি আহিছে গধূলিলৈ এনেকে যোৱাকালি এতিয়া আজি গুজৰাটৰ পৰা ষ্টুডেণ্টৰ দল এটাইও তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে নিজৰ নিজৰ ভেহিকল যোনে আহিছে তেনেকে লাহে লাহে সময় আৰম্ভ কৰিছে বক্সিহাটেদি আজি 1301 প্ৰায় 1301 মানুহ আহিছে কিন্তু এইটো মেইনলি ট্ৰাকছৰ ড্ৰাইভাৰ আৰু হ্যান্ডিম্যান মানুহ তেনেকে অহা নাই বাকি এইখিনি আপোনালোকক কলোৱে যে আজি 3760 মানুহ টোটাল আজিৰ দিনটোত অসমলৈ উভতি আহিছে বাকি এটা কথা আমি আগতে কৈছো যে অসম কেয়াৰত 2000 টকা যিটো আমি দিয়াৰ আঁচনি লৈছিলো সেই আঁচনিটোৱে বৰ্তমান খুব ধুনীয়াকৈ কাম কৰিছে আৰু যোৱাকালি আমি আপোনালোকক ঘোষণাও কৰিছিলো যে এই আঁচনিটোৰ আমি অন্তত লকডাউন চলি থকা দিনকেইটাত এই আঁচনিৰ জৰিয়তে 2000 টকাকৈ পাই থাকিব আমি এপ্ৰিল মাহৰটো দিলো মে মাহৰটো 15-16 তাৰিখে দিম গতিকে যিখিনি ব্যক্তি অসমলৈ উভতি নাহিলেও হ'ব তাতো ইণ্ডাষ্ট্ৰি দোকান পোহাৰ খুলি গৈছে গতিকে তেখেতসকল নাহিলেও একো অসুবিধা নাই আৰু আহিব খুজিলেও আমাৰ আপত্তি নাই আজি আপোনালোকক এটা মই সৰু উদাহৰণ দিছো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কটন আৰু আসাম ইঞ্জিনিয়াৰিং কলেজৰ 450 জন ভলেণ্টিয়াৰে এতিয়ালৈকে 56,000 বাহিৰত থকা মানুহৰ লগত কথা পাতিছে এগৰাকী ছাত্ৰীয়ে মানে মোক আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ৰেকৰ্ড পঠাইছিলে যে 170 জন মানুহৰ লগত এদিনত কথা পাতিছে এই গোটেই ভলেণ্টিয়াৰ সকল পৰ্দাৰ পিছৰ পৰা কাম কৰি আছে তেওঁলোকৰ নাম অহাকালি বা পৰহি মই আপোনালোকক যেতিয়া পাম মই আপোনালোকক দিম সংবাদ মাধ্যমত নামখিনি উলালে তেওঁলোকে উৎসাহ পাব মই আপোনালোকক অনুৰোধ কৰিম আজি অৱশ্যে মই নামখিনি দিব খোজা নাই কাৰণ আজি দুখন সংবাদ মেল হৈছে বাকি খবৰো আপোনালোকৰ আছে গতিকে পৰহি মই দিম 450 ভলেণ্টিয়াৰ্ছ আৰু তেওঁলোকে এতিয়া মানুহক বুজাইও আছে যে আপোনালোকে প্ৰত্যেক মাহতে 2000 কৰিও পাব ইণ্ডাষ্ট্ৰি আদিও খুলিব যদি খুব প্ৰয়োজন নহয় অহাৰ প্ৰয়োজন নাই কিন্তু যদি প্ৰয়োজন আপোনালোক নিশ্চয় আহিব আৰু যিসকল আহিছে তেওঁলোকক আমি যেটো আসাম ট্ৰান্সপোৰ্ট ৰিলিফ @gmail.com আছে তাতে জুনে জুনে আবেদন কৰিছে আমি পাছ পঠাই আছো One thing, যেটো আপনি কইছিলে স্যার একটু কথা স্যার একটু জাস্ট আইছে স্যার it is not for normally only for movement it is only for those people who have gone outside recently and stuck because of the lockdown মই যেটো কথা এই কৈ আহিছো এইমাত্ৰ এমএচও এখন অৰ্ডাৰ দিছে যে আসলতে অৰ্ডাৰখন বাহিৰত থকা সব মানুহ ঘূৰি অহাৰ কাৰণে নহয় যিসকল টেম্পোৰাৰিলি গৈ আমাৰ ভাষাত ফসি গল তেওঁলোকৰ কাৰণে বা হোষ্টেল বন্ধ হল ঘূৰি আহিবৰ কাৰণে কিন্তু মোৰ কাম এটা আছে চাকৰি এটা আছে মোৰ এটা ভাড়া ঘৰ আছে তেওঁলোক ইয়াত উভতি অহাৰ কথাটো নাহে গতিকে দিস অৰ্ডাৰ ইজ অনলি ফৰ স্ট্ৰেন্ডেড পিপল আজি বঙাইগাঁৱত এটা ঘটনা হৈছে সাপৰ এটা সৰু কোম্পানী শিশু এটা আজি মৃত্যুমুখত পৰিছে এখন
প্ৰাইভেট হস্পিটেল খুলি নিদিলে আৰু যেতিয়া চিভিলত গৈছিলে চিভিলত ডক্টৰ নাছিলে ইমানতে পৰিয়ালৰ লোকে কালি মই বঙাইগাঁৱত যাম, তেতিয়া আপোনাৰ কথাটো মই ইনকুৱাৰী কৰিম। কিন্তু বঙাইগাঁৱত অলপ ডাক্তৰ নাৰ্ছ সকলো অলপতো ভয়ৰ পৰিৱেশত আছে। সেইটো একেবাৰে মই আপোনাৰ অভিযোগটো মই অস্বীকাৰ নকৰোঁ, সত্যাসত্যতা থাকিব পাৰে। আমি এতিয়া ইনকুৱাৰী কৰিম আৰু অহাকালি আমি বঙাইগাঁৱত মই নিজেও যাম, গতিকে মই তাতেও কথাটো ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ম। After this lockdown started, like lot of societies has been discouraging coming of domestic help. Now should they allow? Please do not ask me this question as of now because I don't have clarity on this from MHA. আমি যিখিনি গাইডলাইন কৰিছো, এতিয়া যে মই জিমৰ কথাটো খুদুতে যে আপোনালোকক অলপ দেৰি ৰখিব কলো, তাৰ মানে কি MHA গাইডলাইনখন চাব কলো। We are operating under the overall guidance of MHA. গতিকে MHA গাইডলাইনত যদি ডমেষ্টিক হেল্পৰ কথাটো নাই, মই আপোনাক ফটকৈ উত্তৰ নিদো। ডেফিনেটলি মই সুধি পেলাই আপোনালোকক জনাম, কাৰণ আমি এটা নেশ্যনেল ইক'চিষ্টেমত কাম কৰি আছো। স্যাৰ, গুৱাহাটীৰ কিছুমান জাগাৰ পৰা বাছো নাই বা তেনেকুৱা ৰিক্সাও নাই, সেইবিলাক জাগাত ই-ৰিক্সা চলে। ই-ৰিক্সাও চলিব পাৰিব, এজন ড্ৰাইভাৰ দুজন পেছেঞ্জাৰ, এজন ড্ৰাইভাৰ দুজন পেছেঞ্জাৰ, এজন ড্ৰাইভাৰ দুজন পেছেঞ্জাৰ একে আছে। এটা এই গোটেই খুলি দিয়াৰ পিছত এটা কথা আপোনালোকে মনত ৰাখক যে যোৱাকালি প্ৰায় কোভিডত আক্ৰান্ত লোকৰ সংখ্যা দেশত 2400 হৈছে। মোক আজি এজন মানুহে ৰাতিপুৱা এটা ডেটা দিছিলে, খুব ইণ্টাৰেষ্টিং ডাটা, মই আপোনালোকক খালি কৈ দিছো, তাৰ পৰা আপোনালোকে প্ৰত্যাহ্বানটো বুজি পাব। আমাৰ দেশত 20,000 কেছ হ'বলৈ 12 সপ্তাহ লাগিছিল, 1ৰ পৰা 20,000 12 সপ্তাহ। 20ৰ পৰা 40,000 হ'বলৈ 11 দিন লাগিছে। তাৰমানে 12 সপ্তাহ 1ৰ পৰা 20,000 হওঁতে লাগিছিলে, 20ৰ পৰা 40 হওঁতে মাত্ৰ 11 দিন লাগিছে। তাৰমানে প্ৰত্যাহ্বান কিমান আছে। কিন্তু মানুহৰ ইকনমিক নিডো আছে। গতিকে এই দুইটাৰ ওপৰত যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে, জান ভি रहेगा জাহান ভি रहेगा, এই দুইটা চিন্তাৰে এই নিৰ্দেশবিলাক দিয়া হৈছে। আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলেও যোৱা মাৰ্চৰ পৰা কাম কৰি ডেফিনেটলি এটা ফেটিগনেছ এটাও আহি গৈছে। গতিকে অনাগত দিনবিলাক কষ্টৰ হ'ব, সেইটো কথা আমি জানো। কিন্তু তথাপিতো আজি কিমান দিন মানুহে কাম নকৰাকৈ থাকিব, সকলো চিন্তা চৰ্চা কৰি এইখিনি কৰা হৈছে। গতিকে কোনোবাই মোক এটা সুধিছে প্ৰিণ্টিং প্ৰেছ খুলিব পাৰিবনে? সব যেটা ইণ্ডাষ্ট্ৰি খুলিব, প্ৰিণ্টিং প্ৰেছ কিয় বন্ধ থাকিব? গতিকে খালি 50%। কি খুলিব পাৰে বুলি কোনোবাই যদি প্ৰশ্ন কৰিছে মোক এবাৰতে সুধি দিয়ক, কিবা আছে নেকি তেনেকুৱা প্ৰশ্ন? কলো পান দোকানত যি বিক্ৰী হ'ব পাৰে সব বিক্ৰী হ'ব। আহিবই, যদি কনষ্ট্ৰাকচন চলে 50% মিস্ত্ৰী আহিব। এই কথাবিলাক কি ক'ম এতিয়া? না মই এতিয়া কি ক'ম? মইতো থুই পেলালে বেয়া পাওঁ, মাস্ক সেইকাৰণে লগাব দিছো। কিন্তু কিমানে থুই পেলাব? কালিৰ পৰা যদি আপুনি মোক কোৱাৰ লগে লগে আকৌ কৰিব ব্যৱস্থা ল'বনে অমুকে থুই পেলাইছে, কাক ব্যৱস্থা ল'ব কওক এতিয়া? অডিঅ' ভিডিঅ' চবে হ'ব উইথ 50%। কিন্তু যদি এক্সিবিশন হয়, ধৰক মই গান ৰেকৰ্ডিং মই অকলে কৰি থাকিব পাৰিম, কিন্তু ৰেকৰ্ডিং যদি শুনাৰ কাৰণে মানুহ হয় এইটো নহ'ব। তাৰমানে এক্সিবিশন প্ৰদৰ্শনী নহ'ব। নিজে হাৰমনিয়াম তাবলা লৈ ক'ৰবাত গান ৰেকৰ্ডিং কৰি আছো, প্ৰব্লেম নাই, কিন্তু এক্সিবিশন নহ'ব। এতিয়া আপুনি যদি কয় যে চিৰিয়েল হ'বনে, যদি পেইণ্টিং লয়, মেকআপ লয়,
তেতিয়ালে এইটো বেন আছে গতিকে কোনোবাই যদি মেকআপ নোলোৱাকৈ সিৰিয়াল কৰে আমাৰ আপত্তি নাই কিন্তু যদি মেকআপ ল'ব খোজে সেইটো পাৰ্লাৰৰ ভিতৰত আহি গ'ল গতিকে আৰু সেইখিনিত অলপ ৰখিব লাগিব যদি কোনোবাই পেইন্টিং নোহোৱাকৈ ল'ব খোজে পেইন্টিং কনে মেকআপ নোহোৱাকৈ কৰিব খোজে তেতিয়া আমাৰ আপত্তি নাই এখন ট্ৰেইনত 1000 যিমানখিনি খুজিম দিব কিন্তু 6 লাখ মানুহ আছে 600 খন লাগিব 600 খনটো দিব নোৱাৰে গতিকে প্ৰথম গুজৰাটৰ পৰা এখন আহিব এখন মুম্বাইৰ পৰা আহিব সাপোজ 1000 আহিব গতিকে ইয়াতে এমএচএ আজি গাইডলাইনত কৈ দিছে যে যিসকল সাময়িকভাৱে গৈ ৰখি গ'ল তেওঁলোকেহে আহিব পাৰ্মানেন্ট বাসিন্দাসকল আহিবৰ কাৰণে এইটো সুবিধা নাথাকিব 6টা বজাৰ পিছত পেট্ৰল ডিপো খোলা থাকিব নোৱাৰে 6টা বজাৰ পিছত কাৰফিউ হ'ব Sir, can you please tell me about curfews and communication, women with 5 years old children, and communication and employee with 50%? কিবা যদি আমাৰ এফবিটো লাইভ হৈ আছিল কোনবা যদি তাতো কিবা কোৱেশ্চন আছে কোনোবাই চাই দিলে মই আনসাৰ কৰি দিব পাৰো যাতে কনফিউজন একো না থাকে নব কিবা যদি কোৱেশ্চন আছে তাতো কৈ দে Mr. Minister? Yes. Just now you mentioned that, if I heard you correctly, that a train has already been repositioned from Gujarat. No, I said that there is a possibility that Assam government may get a train from Gujarat, one from Mumbai, one from maybe Bangalore, one from Hyderabad. But what I wanted to say that in one train you can accommodate only 1,000 people. So expectation should not be too high. That is what I wanted to tell. We have not booked any train so far because registration process is on. Once registration process will come to an close after 48 hours, then we will inform Indian Railway. But Indian Railway has said that it should be point-to-point service only with 1,200 passengers. And another thing, I would like to flag an issue with you which has been raised by others. It is regarding the safety and security of the girls and women who might be traveling alone by the buses and trains that you will be operating. If people are requesting, if you could maybe depute some women officers or police personnel to help them. If any vehicle only ladies or girls are traveling, then if we get an information, then you can please tweet to Assam Police. They will talk to the counterpart in Bengal, Bihar and UP and will try to make their life little bit safe. But sending police officer is not, we may not be in a position to do that because how you will send them, that is another question. And how many police officer will send you? Because every day hundreds of vehicles will come in now. But if you please tweet to Assam Police, then they will give the bus number or vehicle number to counterpart their police forces in Bengal, Bihar and UP so that special care can be taken. I will advise anybody that please when you prepare your journey, please see that you are coming as a group. Don't come in a one or two females should not come at this moment. Because of the prevailing situation, they should come as a member of a group, big group, maybe 7 or 10 people. মন্ত্ৰী ডাঙৰীয়া মোৰ এটা প্ৰশ্ন আছিলে যে এমএচএৰ অৰ্ডাৰত নাপিতৰ দোকানবিলাক খুলিব কৈছে অৰেঞ্জ এণ্ড গ্ৰীনত তো ষ্টেট গভৰ্ণমেণ্টে এইটো কিয় কৰিলে মানে আমি এতিয়া কোভিডৰ ইনফেকচন হ'ব পাৰে বুলি আমি সেইটো বন্ধ ৰাখিছো থ্যাংক ইউ অৰেঞ্জ জোনত একো নোৱাৰে অৰেঞ্জ জোনত এতিয়া আমি যিখিনি কথা কৈছো ইয়াত এটা কথা কৈছে যে ডক্টৰ এবভ 65 ইয়াৰ্ছে চেম্বাৰ খুলিব পাৰে নে নোৱাৰে কোনো 65 ইয়াৰ্ছৰ মানুহ বাহিৰত ওলাব নোৱাৰে তেওঁ ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক চৰকাৰী কৰ্মচাৰী হওক 65 ইয়াৰ্ছত
কিছুমান চৰকাৰী কৰ্মচাৰী যেনেকৈ 65 ইয়াৰ্ছলৈকে এক্সটেনশ্যনত থাকে 65 ইয়াৰ্ছ হৈ গ'লে নোৱাৰে বহুত প্ৰফেচাৰ আছে গুৱাহাটী ইউনিভাৰ্চিটিত মেবি 67 ইয়াৰ্ছ হৈছে অফিচত কিবা কাৰণত এক্সামৰ কামত যাব খুজিব পাৰে নোৱাৰে সো 65 ইজ আ লিমিট আৰু 65 ইয়াৰ্ছৰ ওপৰত যিকোনো মানুহে ওলাব নোৱাৰে আজি এটো কথা আলোচনা নকৰো কোনোবাই যদি আমাৰ নিৰ্দেশটো মানা নাই প্ৰাইভেট স্কুলে মই পৰখি যেতে আপোনালোকৰ লগত বহিম আপোনালোকে কলে আমি নামবোৰ লৈ ব্যৱস্থা ল'ব পাৰিম State government can become further conservative. আৰু ভাৰত চৰকাৰৰ যেটো নিৰ্দেশ তাত ক্লিয়াৰলি দি থৈ দিছে যে ষ্টেট গভৰ্নমেন্ট ইজ ইন হ্যাজ বিন অথৰাইজড টু বিকাম কনজাৰভেটিভ তানে কনজাৰভেটিভ আমি হ'ব পাৰো উদাৰ হ'ব নোৱাৰো কিন্তু তেওঁলোকৰ অৰ্ডাৰটো আমি অলপ কমকৈ মানিব পাৰো কিন্তু তেওঁলোকৰ অৰ্ডাৰতকৈ বেছি ৰিলেক্সেশন আমি দিব নোৱাৰো সো মই যিখিনি অলপমান চেঞ্জ কৰিছো সেইখিনি বা আপোনালোকক কৈছো বা আজি ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা বৈঠকৰ পিছত আমি যিখন গাইডলাইন বনাইছো এমএইচএতকৈ অলপ আমি ষ্ট্ৰিক্ট বনাইছো এই কাৰণে বনাইছো যে অসমখন যিমান দিনলৈকে পাৰি কোভিড ফ্ৰী কৰি ৰাখিব পাৰিলে ভাল হ'ব সকলো উত্তৰ মোটামুটি হৈছে ধন্যবাদ হ্যাঁ কোর্টটো খোলা আছে যেনেকে গভৰ্নমেন্ট কাৰ্যালয় খুলিছে কোৰ্ট কাছাৰীও খুলিব কিন্তু কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত